সৰু সৰু ছোৱালীবিলাকৰ এই দিনটোৰ কাৰণে বহুত বেছি হেঁপাহ থাকে। এই লিটিল ব্ৰাইডগৰাকীৰ শ্বৰ্ট ৰীলসমূহ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ FB আৰু ইনষ্টাত। আৰু অম্বুবাচীৰ সময়ত পুষ্পিতা হোৱাৰ বাবে তেওঁ 8 দিনৰ দিনাখন নিয়মখিনি কৰিছিলে, নোৱা নিয়মখিনি, আৰু সেইদিনাই ৰিচিপশ্যন পাৰ্টিও দিয়া হৈছিলে। নিয়মখিনি কমপ্লিট কৰি ইয়াত দেখিছেনে ফুল চুল লৈ মোৰ ষ্টুডিঅ'তে ৰেডি হ'বলৈ আহি গ'ল লিটিল ব্ৰাইড পৰিণীতা। আৰু তাইৰ মুখখন দেখিছেনে পূৰা সেন্দুৰ লাগি আছে। চুলিৰ যতটো ভাঙোতেহে বেচেৰীজনীয়ে বৰ কষ্ট পালে, নাপাবনো কিয় নীতি নিয়মবোৰ মানি 8 দিনলৈকে চুলিখিনি তাই ফণিয়াবই পৰা নাছিলে। এয়া আমাৰ মেকআপ ডান, দেন হেয়াৰ, এণ্ড ফাইনেলি ড্ৰেপিং কমপ্লিট কৰি ওলাই আহিলে লিটিল ব্ৰাইড পৰিণীতা। যিহেতু ৱেডাৰটো বহুত বেছি গৰম আছিলে, গতিকে মেকআপটো লং লাষ্টিং হোৱাকৈ যিমান পাৰোঁ চিম্পলত ৰাখি কৰিব চেষ্টা কৰিলোঁ। পৰিণীতাৰ মাকে কোৱা মতে তাইৰ স্পেচিয়েল লুকছটো মোৰ পৰা ল'ব বিচাৰিছিলে, গতিকে থেংক ইউ পৰিণীতা মাইনা ফৰ চুজিং মি। তাইৰ হাঁহিটো ইমান বেছি মৰম লগা আছিল চাওকচোন। আৰু শেষত মোৰ মেণ্ডেটৰী পাৰ্ট অলপমান ফটো ভিডিঅ' ৰাখিলোঁ, আৰু ভিডিঅ' কৰি থকা সময়ত তাই বাৰে বাৰে বাহিৰৰ ফালে চাই আছিল তাইক নিব আহিলে নে নাই। আৰু শেষত এয়া মাক দেউতাক এণ্ড আইতাক আহি পালে তাইক নিবলৈ। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড ষ্টে হেপী।